সাতসত্তৰো স্বীকাৰ কৰিব লাগিব যে এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী, এগৰাকী কৰ্মপটুতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন শক্তিশালী অসম চৰকাৰ গঠন হ'ব, যিখন চৰকাৰে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিব পাৰে। বৰ্তমান যিমান কাম কৰিছে তাতকৈ যাতে অধিক আৰু তৎপৰতাৰে কাম কৰিব পাৰে। আৰু লগতে মই সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা ভাবী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ অন্য এগৰাকী বিৰোধী দলৰ দলপতি আছিলে জ্যেষ্ঠ কংগ্ৰেছী দেৱব্ৰত শইকীয়া ডাঙৰীয়া, এগৰাকী নিজকে যথেষ্ট শক্তিশালী নেতা বুলি ভবা অসমৰ 10জন বিতৰ্কিত যদি আমি ব্যক্তিক ধৰোঁ তেতিয়াহ'লে সেই 10জনৰ ভিতৰত নাম পৰা ৰিপুণ বৰা ডাঙৰীয়া আৰু বহুবল্কী নেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ বাৰে বাৰে চেষ্টা কৰা মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ যি শোচনীয় পৰাজয় হ'ল আৰু লগতে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যি পৰাজয় হ'ল, তেখেতসকলৰ শোকত মই সহভাগী হৈছোঁ। শ্ৰদ্ধাৰ শুভাকাংক্ষীসকল, আজি এই যে পৰাজয় হ'ল, এই পৰাজয় কথাখিনি কিমান চিট পাব, মই আজি কিছুদিন আগতে এটা টক শ্ব'ত মই কৈছিলোঁৱে যে এইবাৰ যোৱাবাৰতকৈ কংগ্ৰেছ দলে আধা সংখ্যক আসন পাব। আমি হয়তো এগৰাকী কংগ্ৰেছৰ সৰু নিম্ন পৰ্যায়ৰ নেতা আছিলোঁ, আমি হয়তো আমাৰ নেতৃত্বৰ তেখেতসকলৰ বুকুৰ আপোন হ'ব পৰা নাছিলোঁ, কিন্তু আমি গ্ৰাছৰুট লেভেলত কাম কৰিছিলোঁ। কংগ্ৰেছ দলৰ সংগঠনৰ সম্পৰ্কত আমাৰ যথেষ্ট জ্ঞান আছিলে। আজি যদি মই কওঁ এইখিনি কথা যে আজি আমাৰ এই দলটোৰ এই পতনৰ মূল কাৰণ হ'ল সন্মানীয় সভাপতিগৰাকী ডাঙৰীয়া। সভাপতি ডাঙৰীয়াৰ যিটো দাম্ভিকতা, যিটো তেখেতৰ অহংকাৰ, যিটো তেখেতৰ সাংগঠনিক দক্ষতাহীনতা অভাৱ, কেৱল আৱেগৰে তেখেতৰ পিতৃ আৰু জুবিন গাৰ্গৰ নামত আৱেগ সৃষ্টি কৰি তেখেতে ৰাজপাট দখল কৰিবলৈ বিচৰা এইগৰাকী সভাপতিৰ নেতৃত্বতেই আজি কংগ্ৰেছ দলৰ শোচনীয় পৰাজয় হৈছে। আজি এই কথাবিলাক আমাৰ বহুতো কংগ্ৰেছ কৰ্মীসকলে কৈছে, আজিও মোক বহুতে ফোন কৰিছে যে আমি কিছুমান কথা আপোনালোকক ক'ব নোৱাৰোঁ, আপুনি তাক ক'ব পাৰে, আপুনি যিটো দলৰ পৰা ওলাইছে আপুনি ক'ব পাৰে যে দলটো পাৰিলে অকণ ঠিক কৰিব পাৰি নেকি। কোনো এই দলটো আৰু 15-20 বছৰলৈকে নাহে, এইসকল নেতাৰ যেতিয়া নেতৃত্বত থাকিব। আপোনালোকে দেখিছে যে আজি এই দলটোৰ যিগৰাকী সভাপতি, মই এটা সময়ত সভাপতি আছিলোঁ, জিলা কংগ্ৰেছৰ সভাপতি, 35খন জিলা সভাপতিক আপোনালোকে খবৰ লওক যে 35খন জিলা সভাপতিয়ে তেখেতক ফোন কৰি কথা পাতিব পাৰে নেকি, তেখেতক মনৰ কথাবিলাক ক'ব পাৰে নেকি। আমি যেতিয়া জিলা সভাপতি আছিলোঁ, আমি ব্লক কংগ্ৰেছ, মোৰ শোণিতপুৰ জিলাৰ 11টা ব্লক কংগ্ৰেছৰ লগত আমি কথা বতৰা পাতিছিলোঁ, কাৰণ মই অভিভাৱক জিলাখনৰ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াও মই ভাবোঁ যে অসমৰ এগৰাকী অভিভাৱক আছিলে। তেখেতে 35খন জিলাৰ সভাপতিসকলৰ লগত তেখেতৰ যিটো আদান প্ৰদান আছিলে, যিটো সততাৰ নিষ্ঠাৰে কাম কৰি থকা কৰ্মীসকলৰ যিটো মনৰ ভাৱ আছিলে, সেই ভাৱখিনি কিন্তু তেখেতে কেতিয়াও শুনিব বিচৰা নাছিলে। এইটোৱে হ'ল এটা মূল কাৰণ। আৰু ইয়াৰ লগে লগে আমি দেখিছোঁ যে যিটো প্ৰাৰ্থিত্ব নিৰ্বাচনৰ ক্ষেত্ৰত আমি দেখিছোঁ তেখেতসকলে এবাৰ কি কৰিলে, ছাৰ্ভে কৰিলে, 7টাকৈ ছাৰ্ভে আহিল। ছাৰ্ভেৰ ওপৰত ফুটুকাৰ ফেন হ'ল। তেখেতে কোনো ছাৰ্ভেৰ মতে কৰা নাই, তেখেতে কৰিছে একমাত্ৰ তেখেতৰ যিটো ফ্ৰেণ্ডছ ক্লাব, তেখেতৰ লগত থকা যিটো সময় বা মানুহখিনি আছে, সেই মানুহখিনি লৈ পেলাই তেখেতে কৰিছে। কাৰণ তেখেতে দায়িত্ব লোৱাৰ পিছৰ পৰাই তেখেতে ভূপেন বৰা ডাঙৰীয়াৰ লগত যিসকল সভাপতি নিযুক্ত হৈ আছিলে, 19গৰাকী সভাপতিক তেখেতে দলীয় দায়িত্বৰ পৰা তেখেতে অপসাৰিত কৰিছিলে। হয়, এতিয়া কথা হ'ল যে যিহেতু এই সভাপতিসকলক অপসাৰিত কৰাৰ পিছত তেখেতসকলক কিন্তু সন্মান দিবলৈ এইগৰাকী সভাপতিয়ে নাজানিলে। এতিয়া কথা হ'ল, এইবিলাক কথাটো এতিয়া কৈ লাভ নাই। মূলতঃ আমি দেখিছোঁ যে কেৱল আৱেগ সৃষ্টি কৰি জুবিন গাৰ্গ আৰু নিজৰ পিতৃৰ এইখিনি আৱেগ লৈ পেলাই এটা দল আনিব নোৱাৰি। দলটো আনিবলৈ হ'লে সাংগঠনিক স্থিতিটো সবল হ'ব লাগিব। আজি তেখেতে দায়িত্ব লোৱাৰ পৰা আগতে যিখিনি সাংগঠনিক স্থিতি আছিলে সেইখিনি থান বান কৰি দিলে। ভূপেন বৰাৰ নেতৃত্বত যিটো আমাৰ জিলাই জিলাই যিটো সাংগঠনিক ভেটি তৈয়াৰ হৈছিলে, সেই ভেটিটো তেখেতে থান বান কৰি দিলে। তেখেতে সংগঠনত গুৰুত্ব নিদিলে। সভা সমিতিসমূহ পাতিবলৈ দিয়ে, খালি তাত মানুহ গেডাৰিং হ'ব লাগে, লিডাৰসকলে টকা পইচা দি পেলাই আপোনালোকে মানুহ লৈ আহক,
তেখেতে তাত ডাঙৰ ডাঙৰ মিটিঙত লেকচাৰ দিব আৰু চেল্ফি উঠিব। আৰু যিসকল ইনচাৰ্জ আছিলে আৰু যিসকল AICC পৰা আহে তেখেতসকলৰ একেই কাম। তেখেতসকলৰ দায়িত্ব হ'ল কেৱল খালি আহি পেলাই চেল্ফি উঠা আৰু তেওঁলোকৰ ফটোবিলাক দিল্লীলৈ পঠিয়াই দিয়া। এইটোৱে হ'ল কাম চলি আছিলে। আজি বিজেপি কিয় ইমানখিনি ভোট পাইছে? আজি আমাৰ বহুতে হয়তো ক'ব যে EVM টেম্পাৰিং হৈছে। মই সেইটো কথা বিশ্বাস নকৰোঁ, কাৰণ সংগঠন শক্তিশালী হ'লে কেতিয়াও পৰাজিত হ'ব নোৱাৰে। আজি আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে সেই সময়ত আমাৰ সংগঠন শক্তিশালী কৰাত গুৰুত্ব নিদিলে, কেৱল MLA মিনিষ্টাৰ পিছে পিছে আমাৰ দলীয় নেতাসকল ঘূৰি থাকিবলগীয়া হৈছিলে। দলৰ সভাপতিগৰাকীয়ে গৈ পেলাই মিনিষ্টাৰৰ ঘৰত বহি থাকিবলগীয়া হৈছিলে। কিন্তু আজি আপোনালোকে চাওক বিজেপিয়ে কেনেধৰণে কাম কৰিছে, সংগঠন যেনেধৰণে শক্তিশালী কৰিছে। আমাৰ কিন্তু যিটো সংগঠন আমি কৰিছিলোঁ সেই সংগঠনটো শোণিতপুৰ জিলাটো আমাৰ থান বান কৰি দিয়া হ'ল। সমগ্ৰ অসমৰ কথা মই বাদেই দিছোঁ, থান বান কৰি দিয়া হ'ল। সেইকাৰণে আমি দেখিছোঁ যে কেৱল আৱেগ আৰু আমি দেখিছোঁ গান। এতিয়া গান কিছুমান ৰচা হ'ল যে যুঁজ এখন হ'ব আৰু কংস মামা ৰাৱণক বধিব লাগে। এই নৃত্য নাটিকাৰ গান গালে মানুহে ভোট দিব নেকি? গানবিলাকত মাটি অসমৰ সমস্যাৰ কথা প্ৰতিফলিত হ'ব লাগিব, অসমৰ শান্তি সম্প্ৰীতি অসমৰ ঐতিহ্যৰ কথা থাকিব লাগিব। ইয়াত কেৱল নৃত্য নাটিকাত প্ৰচাৰ কৰাৰ নিচিনা গান গালে নহ'ব। আজি আমি এই কথাবিলাক সৰু সৰু কথা, কিন্তু এই কথাবিলাকে আমি কৈছোঁ আৰু বহুতখিনি কথা বতৰা আছে। কিন্তু মই আজি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ, যিগৰাকী অসমৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া মহোদয় ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া, তেখেতসকলে অসমত আহি কিন্তু কোনো সংগঠন নকৰিলে। অসমত আহি খালি দলটোৰ কোনজন নেতাক কোনো গুৰুত্ব দিব লাগে, কোনজনৰ বা কি সুবিধা ল'ব লাগে সেইটো ব্যস্ত থাকিল। যাৰ ফলশ্ৰুতিত এই দুগৰাকী নেতাৰ কাৰণেই প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা ডাঙৰীয়া আজি দলৰ পৰা ওলাই যাবলৈ বাধ্য হ'ল। এইখিনি কথা আমাৰ কংগ্ৰেছ কৰ্মীসকলে মুখ খুলি কওক। এই অহংকাৰ আৰু এই যিটো আত্মসন্তুষ্টি, যিটো ক্ষমতা লিপ্সা থকা ব্যক্তিসকলৰ কাৰণেই আজি এই দলটো যি অৱস্থা হৈছে। আজি ভূপেন বৰা ডাঙৰীয়া মাজতে কৈছিলে যে APCCটো APCR হৈ আছে। আজি বিধানসভাখনতো আমি দেখিছোঁ যে এতিয়া বিধানসভাত বিৰোধী দলটো এতিয়া আৰলৈ পৰিৱৰ্তিত হৈছে। যি এগৰাকী জিকিছে তেখেতো আপুনি আৰৰে উৎপাদিত ব্যক্তি আৰু তেওঁক এটা নিজৰ জিকাৰ এটা চিট চাই পেলাই তেওঁক টিকেট দিয়া আহিছে আৰু সেইকাৰণে তেওঁ জিকি আহিছে। গতিকে আজি এই পৰ্যায়লৈ কিয় যাবলগীয়া হৈছে দলটো? আজি অসমৰ বিভিন্ন ঠাইৰ যুৱকসকলে আমাক ফোন কৰিছে, কংগ্ৰেছৰ বহুতো যুৱকে আমাক ফোন কৰিছে যে আমাৰ ভৱিষ্যতটো কি হ'ব, এতিয়া আমি ক'লৈ যাম, আমি কি কৰিম। এই কথাবিলাক আজি এইগৰাকী গৌৰৱ গগৈৰ নেতৃত্বত, ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত এইটো অৱস্থা হৈছে। মই বহুতখিনি কথা আছে, মই দীঘলকৈ কৰিব বিচৰা নাই। এতিয়া আপোনালোকে চাওক, মই আগতে কৈছোঁ প্ৰাৰ্থী নিৰ্বাচন আৰু যিটো জাত পাতৰ ৰাজনীতি, কংগ্ৰেছ দলে সদায় জাতিৰ মাজত ভেদ কৰি পেলাই ৰাজনীতি কৰিব বিচাৰে। এইটো কথা আজি প্ৰতীয়মান হৈছে। আজি আমি দেখিছোঁ যে তিনি গগৈ, কিহৰ তিনি গগৈ কথা আহিব লাগে? আমি আপাৰ আছামত অকল গগৈ সম্প্ৰদায়ৰ ব্যক্তি আছে নেকি? আৰু তাত আজি মই কলিতা সম্প্ৰদায়, আজি তাত কিমান কলিতা মানুহ আছে খবৰ ল'ব। তাত সোণোৱাল কছাৰী কিমান আছে খবৰ ল'ব, ভূমিপুত্ৰসকল কিমান আছে খবৰ ল'ব। হয়, আমি প্ৰতি জাতি জনগোষ্ঠীক সন্মান কৰিব লাগিব, কিন্তু এইটো ধৰণৰ কিহৰ ৰাজনীতি? তিনি গগৈহে অসম উদ্ধাৰ কৰিব পাৰিব। এই ফৰ্মুলা আপোনালোকে ক'ৰ পৰা আহিল? এইখিনি ভাগ কিয় আনিবলগীয়া হ'ল? আজি আমি দেখিছোঁ যে আপোনালোকে কেণ্ডিডেট দিছে এটা সম্প্ৰদায় লৈ পেলাই। এই বস্তুটো কিহৰ কাৰণে হ'বলৈ লৈছে? আজি মই এইকাৰণে এই কথাখিনি ক'ব বিচাৰিছোঁ। আপোনালোকে চাওক, আজি আপোনালোকে নদুৱাৰত দিছে এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ ব্যক্তি। মই তেখেতক কেতিয়াও বেয়া পোৱা নাই, তেখেতক লৈ অহা হৈছে, তেখেতক গোৰ্খা বুলি লৈ অহা হৈছে। কিন্তু আপোনালোকে আজি বিজেপিয়ে কিয় ঋতুপৰ্ণ শৰ্মা, তেখেতক গোৰ্খা সম্প্ৰদায়ৰ ব্যক্তি, তেখেতকতো মানুহে সহজভাৱে লৈছে, ভালকৈ লৈছে গোৰ্খা সম্প্ৰদায়ৰ ব্যক্তি হিচাপে। তেওঁকতো গোৰ্খা বুলি দিয়া নাই। তেখেতক বিজেপিৰ এগৰাকী পুৰণি কাৰ্যকৰ্তা হিচাপে তেখেতক তাত প্ৰাৰ্থিত্ব দিছে। কিন্তু আমাৰ তাত কি হ'ল? পুৰণি গোৰ্খা সম্প্ৰদায়ৰ ব্যক্তি থকাৰ পিছতো এগৰাকী গোৰ্খা লেভেলটো লগাবৰ কাৰণে, অসমত গোৰ্খা লেভেলটো আনিবৰ কাৰণে আপোনালোকে গোৰ্খা সম্প্ৰদায়ৰ ব্যক্তিগৰাকীক আপোনালোকে প্ৰাৰ্থিত্ব দিলে, যাৰ নেকি তেখেতে জইন কৰাৰ আগতেই তেখেতৰ প্ৰাৰ্থিত্ব আপোনালোকে দি থৈছে। যিগৰাকী ব্যক্তিয়ে সমষ্টিৰ চুকে কোণে যাব সময় নাপালে, যিগৰাকী ব্যক্তিয়ে কোনো মণ্ডল বুথৰ লগত সম্পৰ্ক কৰিব নোৱাৰিলে। আজি আপোনালোকে এই কথাটো মই এইকাৰণে কৈছোঁ যে আমাৰ কংগ্ৰেছ দলে কি কৰিছে,
যে যিসকল বিজেপিৰ বা অন্যান্য দলৰ আৱৰ্জনা সেইবিলাক আপোনালোকে কংগ্ৰেছ দলত আনি পেলাই টিকেট দিছে আৰু বিজেপিয়ে কি কৰিছে কংগ্ৰেছৰ সম্পদসমূহ নি পেলাই এছেটসমূহ নি পেলাই তেওঁলোকে প্ৰাৰ্থিত্ব দি জয়যুক্ত কৰাইছে সেইটোৱে আমাৰ ডিফাৰেঞ্চ আজি মই এইকাৰণে কথাখিনি ক'বলৈ বাধ্য হৈছোঁ যে আজি আমাৰ বহুতো ক্ষোভ আছে আজি মই কংগ্ৰেছ দলৰ কাৰণে কিমানখিনি কৰিছোঁ কিমানখিনি কৰা নাই সকলোৱে জানে আজি হয়তো বহুতে মোক সমালোচনা কৰিব পাৰে আজি মই এইকাৰণে কৈছোঁ পঞ্চায়তৰ টিকেট দিবৰ কাৰণেও দিল্লীৰ পৰা ফোন আহে মোৰ তথ্য আছে পঞ্চায়তৰ মাইনৰিটিৰ জেগাবিলাকৰ মুছলমান সম্প্ৰদায়ৰ জেগাবিলাকত যিসকল জিকাৰ সম্ভাৱনা থাকে অসমীয়া বেল্টত আপোনালোকে নিবিচাৰে হিন্দু বেল্টত নিবিচাৰে AICC পৰা ফোন আহে AICC পৰা চিঠি আহে যে আমুক কাউন্সিলৰজন আমুকক দিব লাগে এইটো কিবা দলৰ ভৱিষ্যত থাকিব পাৰে নেকি পঞ্চায়ত লেভেলতো দিল্লীৰ AICC লিডাৰে ফোন কৰিব AICC লিডাৰে ধমকি দিব যে এইটো টিকেট দিব লাগে নহ'লে আপোনাৰ দিগদাৰ আছে এইবিলাক তথ্য আছে আমাৰ হাতত আমি তথ্য নোহোৱাকৈ কথা কোৱা নাই গতিকে প্ৰাৰ্থী নিৰ্বাচন এইবিলাক ব্যৱস্থা আপোনালোকে ঠিকমতে নকৰাৰ কাৰণে যিটো অৱস্থা হৈছে আজি আপোনালোকে নিষ্ঠাবান কৰ্মীসকলক সন্মান দিব নাজানিলে যাৰ কাৰণে যিটো অৱস্থা হৈছে আজি আপোনালোকে বৰচলাত আজি ৰিপুণ বৰা ডাঙৰীয়া কিয় টিকেট দিবলগীয়া হ'ল আপোনালোকে জানে যে ৰিপুণ বৰা ডাঙৰীয়া ইতিমধ্যে ৰাইজে তেখেতক বিদায় দিছে যিগৰাকী অসমৰ মই আগতেই কৈছোঁ 10 গৰাকী বিতৰ্কিত ব্যক্তি বুলি ক'লে ৰিপুণ বৰাও পৰিব ৰিপুণ বৰাৰ নাম অহাৰ লগে লগে তিহাৰ জেলৰ কথাটো আহে সেই কথাখিনি আপোনালোকে জানে আজি ৰিপুণ বৰাক আজি বৰচলাৰ নিচিনা এটা সন্মানীয় সমষ্টিত আপোনালোকে টিকেট দিলে আজি বিশ্বনাথ জিলাৰ পৰা আনি পেলাই তেখেতক গহপুৰৰ পৰা আনি আজি শোণিতপুৰ জিলাত আপোনালোকে টিকেট দিলে শোণিতপুৰ জিলাত বৰচলা সমষ্টি এটা জিকা সমষ্টি আছিলে এই সমষ্টিত আমি বহুতো কাম কৰিছিলোঁ আজি লোকসভাতে হওক বা আমি বহুতো কাম কৰিছিলোঁ আৰু তাত যথেষ্ট কষ্ট কৰিছিলে মানুহখিনিয়ে তাত টংকৰা ডাঙৰীয়াই কাম কৰি আছিলে অভিজিত হাজৰিকাই কাম কৰি আছিলে বেণুনাথ ডাঙৰীয়াই কাম কৰি আছিলে কিন্তু তাত কি কৰা হ'ল ৰিপুণ বৰা ডাঙৰীয়াই আহি পেলাই আপোনাৰ তেখেতে তাত প্ৰাৰ্থিত্ব ল'লে আজি ৰিপুণ বৰা ডাঙৰীয়াই তাত প্ৰাৰ্থিত্ব ল'বৰ কাৰণে আজি তেখেতে ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী বিধায়ক তেজপুৰলৈ পঠিওৱা হ'ল তেখেতক মই আগতেই কৈছোঁ এইখিনি কথা মই আজি ক'ব বিচৰা নাই পুনৰবাৰ দুটাকৈ সমষ্টিত তেওঁ 5টা সমষ্টি একেলগে গেলিছে মই এই কথাখিনি আগতে কৈছিলোঁ আজি ৰিপুণ বৰা ডাঙৰীয়াই এতিয়া কয় যে মই আৰু মানে এইবাৰ নিৰ্বাচনত আৰু নুঠো মোৰ শেষ বিন্দু তেজ থকালৈকে মই দলৰ কাম কৰি যাম আপোনাৰ 21ৰ পিছত যিটো আপোনাৰ পৰিস্থিতি হ'ল যে আপুনি বেলেগ দললৈ যাবলগীয়া হৈছে সেইখিনি সময়ত আপোনাৰ কি তেজ বেলেগ তেজ আছিল নেকি এতিয়া যে আপুনি কৈছে কাৰণ আপোনাক কোনো দলে নলয় এতিয়া সেইকাৰণে আপুনি কৈছে যে মই ৰাজনীতি নকৰোঁ মই ইলেকশ্যন নেখেলোঁ মই দলীয় কাম কৰি যাম বহুতে কৈছে যে আপুনি আকৌ সভাপতিৰ চকীখনলৈ চকু দিছে নেকি ৰিপুণ বৰা ডাঙৰীয়া আপোনালোকৰ কাৰণেই আজি দলৰ এইটো অৱস্থা হৈছে আপোনালোকৰ কাৰণে আজি দলৰ এইটো অৱস্থা হৈছে গতিকে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে এই যিটো আমাৰ পৰিৱেশ হ'ল এই সকল ফোন আহি মানে বহুত ডিষ্টাৰ্ব দি আছে কাৰণে ফোন অলপ খেলিমেলি হৈছে যি কি নহওক এতিয়া মই আহোঁ নদুৱাৰ সমষ্টিৰ কথা আপোনালোকে জানে যে নদুৱাৰ সমষ্টিত বহু দিনৰ পৰা আমি কাম কৰি আছিলোঁ আমাৰ লোকসভাৰ ইলেকশ্যনত এগৰাকী অচিনাকি প্ৰাৰ্থীয়েও মাত্ৰ 4-5 লাখ টকা খৰচ কৰি মাত্ৰ 4-5 লাখ টকা খৰচ কৰি পেলাই 50,000 ভোট পাবলৈ সক্ষম হৈছিলে কিন্তু আজি কি হ'ল বিধানসভাতো আমাৰ এনেকুৱা ৰেকৰ্ড কেতিয়াও হোৱা নাই আজি এনেধৰণৰ প্ৰচাৰ কৰা হ'ল যে তাত বাকীসকলে নোৱাৰে তেওঁলোকৰ সৎসা নাই আজি সৎসাসকল টকা কলৈ গ'ল এখন কিয় আজিলৈকে এটা ডাঙৰ মিটিং দিব নোৱাৰিলে আপোনালোকে আজি প্ৰাৰ্থীগৰাকী মই দুখ দিবলৈ নাযাওঁ প্ৰাৰ্থীগৰাকীক আনিছে এগৰাকী ব্যক্তিয়ে যিগৰাকী ব্যক্তি সদায় অসমীয়া বিদ্বেষী ব্যক্তি যিগৰাকী ব্যক্তিয়ে কেতিয়াও বেলেগ এগৰাকী কেণ্ডিডেট জিকাটো তাত বিচৰা নাই তেনেধৰণৰ এগৰাকী ব্যক্তিয়ে সদায় সেই সমষ্টিটো কৰি আছে ঘৰত কেৱল গাহৰি মাংস খুৱাই তেওঁ ৰাজনীতি কৰি আছে এইবিলাক কথা বহুতখিনি কথা আছে মই আজি এই কেমেৰা সন্মুখত নকওঁ গতিকে আজি তাত কি কৰা হ'ল সেই ব্যক্তিগৰাকীক লৈ অহা হ'ল তেওঁ চিনি নাপায় একো আজি SR সম্পৰ্কত কোন লাগিছিলে আজি যেতিয়া ভোটাৰ তালিকা বা নাম কটা হৈছিলে কৰ্তন কৰা তাত কোনে কাম কৰিছিলে তাত মই সন্মুখৰ পৰা কাম কৰিছিলোঁ লোকসভা ইলেকশ্যন অকলে ঢপলিয়াই ফুৰিছিলোঁ ৰাহুল গান্ধীক জামুগুৰিলৈ বিজেপিৰ লগত চেলেঞ্জ কৰি কোনে আনিছিলে
মই আনিছিলোঁ, তেতিয়া কিন্তু এইসকল নেতা নাছিলে। আজি যিসকলে ফেচবুকত বৰ বৰ কথা কৈ আছে, মই দেখি আছোঁ, বহুত লাইভ দেখি আছোঁ নদুৱাৰ পৰা, বহুত বৰ বৰ কথা কৈ আছে, সেইসকল নেতা তেতিয়া ক'লৈ গৈছিলে? যিখিনি কষ্ট কৰিছিলোঁ সমষ্টিৰ কাৰণে, বদনামটো বহুত দিব পাৰে, প্ৰমাণ একো দিব নোৱাৰে। বদনাম কৰিব পাৰিব, প্ৰমাণ দিব নোৱাৰিব। আৰু দেখিছোঁ এতিয়া সমষ্টিত এগৰাকী সৰ্বজান্তা বুলি সকলোৱে জানে, তেওঁ এতিয়া সৰ্বজান্তা হৈ পৰিছে সমষ্টিত। তেওঁ বিজেপি দলৰ, তেওঁ কিন্তু এতিয়া প্ৰাৰ্থীগৰাকীৰ উপদেষ্টা হৈ আছে, মুখ্য উপদেষ্টাৰ ভূমিকা পালন কৰিছে। দেখিছোঁ মই এই ব্যক্তিগৰাকীক, তেখেতে বিভিন্ন ধৰণৰ কথা বতৰা কৈছে যে বোলে বেলেগক টিকেট দি দিলে, টিকেট দিয়াহেঁতেন তেওঁলোক বিজেপিৰ লগত মিলি গ'লহেঁতেন। আমি সততা আৰু নিষ্ঠাৰে ইমান দিন কাম কৰিছিলোঁ, আৰু সততা আৰু নিষ্ঠাৰে কাম কৰাৰ কাৰণে দলে আমাক সন্মান নিদিলে। আৰু আজিৰ তাৰিখত আমি দেখিছোঁ সততা আৰু নিষ্ঠাৰে কাম কৰা মানুহৰ কংগ্ৰেছ দলৰ স্থান নাই। দেখিছোঁ এগৰাকী শক্তিশালী প্ৰাৰ্থী পদ্ম হাজৰিকাদেৱৰ লগত যুঁজিবৰ কাৰণে আপোনালোকক বোলে এগৰাকী বেলেগ সম্প্ৰদায়ৰ ব্যক্তি লাগে, তাত জাত পাতৰ ৰাজনীতি কৰিবলৈ অনা হ'ল। আজি আপোনালোকে জানে আমাৰ সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰিৱেষ্টিত এটা সমষ্টি। ইয়াত আমি গৰুখা হওক, আমি বড়ো হওক, আমি সকলো এটা মিলাপ্ৰীতে বসবাস কৰোঁ। আমাৰ কি মধুৰ সম্পৰ্ক। এই মধুৰ সম্পৰ্ক কিন্তু কংগ্ৰেছে শেষ কৰিবলৈ বিচাৰিছিলে, ইয়াৰ আগতেও কৰিছে। আজি আপোনালোকে দেখিছে ইলেকশ্যনৰ সময়ত যি ধৰণৰ পৰিৱেশ কৰা হ'ল, পিছত মোৰ তাত এইবিলাক অডিঅ' ৰেকৰ্ড আছে যে তেখেতক প্ৰাৰ্থীগৰাকীক এক্টিং কৰিবলৈ অলপ কমকৈ দিছিলে, তেওঁ বেছি এক্টিং কৰিলে। আৰু আমিও তেতিয়া বিশ্বাস কৰিছিলোঁ যে প্ৰাৰ্থীগৰাকীক মাৰপিট কৰিছে নেকি। কিন্তু সেইটো ভাবিবলৈ বাধ্য হ'ল যে অসমত এইটো ৰাজনীতি হোৱা নাই যে প্ৰাৰ্থীগৰাকীক যে কোনোবাই প্ৰহাৰ কৰিব। কিন্তু মিছা অপবাদ দিয়া হ'ল, দি পেলাই এটা জাতিগত এটা সংঘাত আনিবলৈ বিচৰা হ'ল। তেখেতৰ যিসকল উপদেষ্টা, তেখেতৰ যিসকল সময় বা থকা ব্যক্তিসকলে তেখেতক এনেধৰণৰ এটা পৰিৱেশলৈ লৈ গৈছিলে। তেখেতক বোলে এক্টিংটো অলপ কম কৰিবলৈ যাওঁ, এক্টিংটো বেছি হৈ গ'ল। আৰু মই আজি স্বীকাৰ কৰিব লাগিব, ৭৭ স্বীকাৰ কৰিব লাগিব যে পদ্ম হাজৰিকাৰ সবল নেতৃত্বৰ কাৰণে সমষ্টিটোত এই যিটো জাতিগত সংঘাত সেইটো নহ'ল। আজি পদ্ম হাজৰিকাই এইকাৰণে স্বীকাৰ কৰক, তেখেতে এই বিষয়টো যেনেধৰণে টেকুল কৰিলে, যেনেধৰণে তেখেতে মষিমূৰ কৰিলে, বেলেগ সমষ্টিত হোৱাহেঁতেন কিন্তু এইটো এটা জাতিগত সংঘাত হ'লহেঁতেন। কাৰণ আমি দেখিছোঁ যি ধৰণৰ জাতিগত কথাবিলাক আহিছিলে, যি ধৰণৰ জাতিগত কথাবিলাক লৈ যোৱা হৈছিলে। কাৰণ এই নদুৱাৰ সমষ্টি এটা শান্তি সম্প্ৰীতি থকা সমষ্টি। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰিৱেষ্টিত এটা সমষ্টি। বৰ অসম বুলি ক'লে বেলেগলৈ যাব নালাগে, নদুৱাৰ সমষ্টিত আহিলেই হ'ল। আজি সেইকাৰণে মই পদ্ম হাজৰিকাক ধন্যবাদ জনাইছোঁ। এই বিষয়টো যে ইলেকশ্যনৰ কেইদিনমান আগত হ'ল কাৰণে সকলো চব ঠিকে ঠাকে থাকিল। ইলেকশ্যনৰ আগত যদি এইখন নাটক হ'লহেঁতেন তেতিয়াহ'লে কিন্তু বেলেগ এটা পৰিৱেশ হ'লহেঁতেন। এতিয়া ৰাজনীতি তেনেকৈ কৰিব নাপায়। আজি আমি MP ইলেকশ্যনত মাত্ৰ 34টা ভোট কেন্দ্ৰত আমি পলিং এজেণ্ট দিব পৰা নাছিলোঁ। আজি কিয় এই বিধানসভাত আমি হয়তো নোৱাৰিলোহেঁতেন, নোৱাৰোঁ বুলি আপোনালোকে ভাবিছিলে, পৰাজনে কিয় 50% পলিং এজেণ্ট দিব নোৱাৰিলে? কিয় দিব নোৱাৰিলে? যিজনে বৰ বৰ কথা কৈ আছে তেওঁৱে MLA হৈ গ'ল, ইয়াত জিকাৰ পিছত তেওঁৰ ওচৰলৈ আহিলেই হ'ল, তেওঁৰ ওচৰত পলিং এজেণ্ট দিয়াব। কিয় নোৱাৰিলে? ছ'চিয়েল মিডিয়াত ঢেৰ কথা ক'ব পাৰি, ফেচবুকত ঢেৰ কথা ক'ব পাৰি। গাঁৱত কাম কৰিছোঁ, আমি ডাঙৰ মিটিং কৰা নাই, আমি ঘৰে ঘৰে গৈ অৰ্গেনাইজ কৰিছিলোঁ। আজি বিজেপিয়ে যেনেধৰণে কৰি পেলাই আজি ভোট লৈছে। আজি আপোনালোকে এনেকুৱা এটা পৰিৱেশ কৰা হ'ল যে ৰিগিং হৈছে। কিন্তু মই দেখিছোঁ যে নদুৱাৰ সমষ্টিত, চতিয়া সমষ্টিত যিমান ইলেকশ্যন হৈছে, এইবাৰে আটাইতকৈ ৰিগিং হোৱা নাই। কোনো পৰিৱেশ শান্তিপূৰ্ণভাৱে হৈছে। এইটো আপোনালোকে স্বীকাৰ কৰিব লাগে। আমি নিজে দেখি আছোঁ যে ইয়াৰ আগতে এনেধৰণৰ পৰিৱেশ হোৱা নাই, ইমান সুন্দৰ পৰিৱেশ হৈছে। কোনো মানুহে বিনা দ্বিধাই ভোট দিব পাৰিছে, আৰু এই বিনা দ্বিধাই ভোট দিয়াৰ কাৰণে আজি বিজেপি প্ৰাৰ্থীগৰাকী, পদ্ম হাজৰিকা প্ৰাৰ্থীগৰাকী আজি ৰেকৰ্ড সংখ্যক ভোট লৈ পেলাই জয়যুক্ত হৈছে। আজি এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰা হৈছিলে যে ইয়াত ৰিগিং হৈছে, আমুক হৈছে, তামুক হৈছে। কিন্তু আপোনালোকে সকলোৱে স্বীকাৰ কৰিব যে এইবাৰ ৰিগিং হোৱা নাই। সৰু দুই এটা ক'ৰবাত ঘটনা হয়তো থাকিব পাৰে, সেইটো চব সমষ্টিতে হৈছে, থাকেই। কিন্তু আজি আপোনালোকে এনেধৰণে প্ৰচাৰ কৰিলে যে এইসকল ব্যক্তিক যদি টিকেট দিয়া হয় অকল সুনীল চেত্ৰীহে পাৰিব, এইসকল ব্যক্তি দিলে ইয়াত ইলেকশ্যন খেলিব নোৱাৰিব। এনেধৰণৰ এটা ভ্ৰান্ত ধাৰণা লৈ পেলাই এই সমষ্টিটোত কংগ্ৰেছে বেপাৰ এখন কৰিলে। আৰু বেপাৰ কোনে কৰিলে সেইখিনি কথা মই পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ ওচৰত দাঙি ধৰিম। মই বিশেষ ক'ব বিচৰা নাই। সুনীল চেত্ৰী ডাঙৰীয়ালৈ মোৰ সহভাগী আৰু বিজেপি প্ৰাৰ্থীগৰাকীলৈ মই ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ
তেখেতৰ যিটো সাংগঠনিক কাঠাম, এই সাংগঠনিক কাঠামে তেখেতক ইমান বিপুল ভোটত জয়যুক্ত কৰাত সহায় কৰিলে। আজি হয়তো আমিও কৈছোঁ, ময়ো কৈছোঁ যে সোঁৱাই বাৱে থকা তেখেতৰ মানুহসকলৰ কাৰণে তেওঁ ভোট কম পাব। আৰু আমাৰ সোঁৱাই বাৱে থকাবিলাকে কি কৰিছে আৰু তেওঁ সোঁৱাই বাৱে থকাসকলে কি কৰিছে আমি দেখিছোঁ। তেখেতৰ সোঁৱাই বাৱে থকাসকলে দিনে ৰাতিয়ে 24 ঘণ্টাই কাম কৰিছে, কষ্ট কৰিছে। কিন্তু সুনীল ছেত্ৰী ডাঙৰীয়াৰ সোঁৱাই বাৱে থকাসকলক আমিও লক্ষ্য কৰিছোঁ কেইটামান পইচাৰ কাৰণে সোঁৱাই বাৱে দৌৰি আছে, বেলেগ কাৰণে একো নাই। তেনেকৈ ব্যক্তিক লৈ আপোনালোকে ৰাজনীতি কৰিবলৈ আহিছে, নদুৱাৰ সমষ্টিত জিকিব বিচাৰিছে। আজি আমাৰ নিচিনা ব্যক্তিসকলক সন্মান দিব নাজানিলে ইমানখিনি কষ্ট কৰাৰ পিছতো। মই বিশেষ এতিয়া একো ক'ব বিচৰা নাই। শেষত এটা প্ৰশ্নই কৰিব বিচাৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, যে পঞ্চায়ত নিৰ্বাচনৰ বেয়া হোৱাৰ পিছতেই মীৰা বৰঠাকুৰ ডাঙৰীয়ানো আমাক কৈছিলে যে আমি দিল্লী যাম, ভূপেন বৰা তাৰপিছতে চেটেপ, পঞ্চায়ততো বেয়া হ'বই ৰিজাল্ট। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আপুনি ৰিজাইন দিব নাই? যে ইতিমধ্যে জিতেন্দ্ৰ সিং ডাঙৰীয়াই এইটো ৰিজাইন দিছে যে আপোনাৰ যদি নৈতিকতা আছে, আপুনি যদি নিজৰ আত্মসন্মান আছে, আপুনি ইমিডিয়েট আপুনি পদত্যাগ কৰিব লাগে। সেইটো মোৰ আহ্বান নহয়। মই ভাবোঁ প্ৰতিজন দলীয় কৰ্মে বিচাৰিছে, হয়তো ক'ব নোৱাৰিব সকলোৱে, এইটো সকলোৰে আহ্বান যে আপুনি পদত্যাগ কৰিব লাগে। গতিকে মই বিশেষ ক'ব বিচৰা নাই, বহুতখিনি কথা বতৰা আছিলে, পিছত ক'ম। কিন্তু এটা কথা গৌৰৱ গগৈ ডাঙৰীয়া আপুনি মনত ৰাখিব, হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'লেই অসমৰ ৰাইজে ভোট নিদিয়ে। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিলেই অসমৰ ৰাইজে ভোট নিদিয়ে। জুবিন গাৰ্গক আপুনি আমি যিমান ভাল পাওঁ অসমৰ ৰাইজে বেছি ভাল পায়, সকলোৱে ভাল পায়, কংগ্ৰেছ দলৰ কৰ্মীসকলেও ভাল পায়। আমি যেতিয়াই জুবিন গাৰ্গক আমাৰ কংগ্ৰেছ দলৰ ৰাজনীতিৰ মাজলৈ লৈ অহা হ'ল, তেতিয়াই জুবিন গাৰ্গৰ যিটো ৰাজপথৰ আন্দোলন আছিলে সেই ৰাজপথৰ আন্দোলনটো নাইকিয়া হৈ গ'ল একমাত্ৰ কংগ্ৰেছৰ কাৰণে। গতিকে মই বিশেষ ক'ব বিচৰা নাই, বহুতখিনি কথা আছে। আমি এতিয়া বিধানসভা চাম। এটাই দুখ লাগিছে যে গণতন্ত্ৰত বিৰোধী সবল হোৱাটো বিচাৰিছিলোঁ, কিন্তু আজিৰ তাৰিখত কি হ'ল গণতন্ত্ৰত, যে আমাৰ অসমত এতিয়া বিৰোধী শূন্য বুলিয়ে ক'ব পাৰি। যিসকল বিৰোধী গৈছে, আগতেও আপোনালোকে দেখিছে যে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘৰতে পাতিলেই হ'ল বিধানসভাখন, এনেকুৱা অৱস্থা হ'ব। গতিকে যিসকল বিৰোধী গৈছে, এইসকল বিৰোধীৰ পৰা গৈ যে কিবা এটা হ'ব সেইটো আশা কৰিব নোৱাৰোঁ। তথাপিতো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপোনাক আজি অসমৰ জনসাধাৰণে এটা ডাঙৰ সন্মান দিছে আৰু ভাৰতবৰ্ষত আপুনি এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত হৈছে। গতিকে আপুনি সততা আৰু নিষ্ঠাৰে অসমৰ ৰাইজৰ কাম কৰি যাওক, জাতিৰ কাৰণে কাম কৰি যাওক। আৰু আপোনাৰ জাতিৰ প্ৰতি, অসমৰ মাটিৰ প্ৰতি, অসমৰ মাটিৰ গোন্ধৰ প্ৰতি যিটো আপোনাৰ আৱেগ, যিটো সভ্যতা সংস্কৃতি জীয়াই ৰখাৰ আপোনাৰ যিটো চিন্তাৰ চৰ্চা, সেই যুদ্ধত আপুনি আগবাঢ়ক সকলোকে লৈ। তাৰ প্ৰতি শুভকামনা থাকিল। পুনৰবাৰ সকলোকে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। পৰৱৰ্তী পৰ্যায়ত যদি প্ৰয়োজন হয় আৰু মই বহুতখিনি কথা মুখ খুলিবলগীয়া আছে, খুলিবলৈ বাধ্য থাকিম। ধন্যবাদ।